আয়তীৰ উৰুলি বিয়ানাম আৰু পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ সন্মুখত হোমৰ জুই এক সামাজিক বান্ধোন মানেই বিবাহ দুটি মন এক হোৱাৰ শুভ পৰিণয় মানেই বিবাহ দুটা পৰিয়ালৰ শুভ মিলনেই বিবাহ এয়া বিয়াৰ বতৰত দেখুৱাব বিচাৰিছো ব্যতিক্ৰমী বিবাহ এয়া শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ ঘাইৰালী চাহ বাগানত অনুষ্ঠিত হৈছে সমূহীয়া বিবাহ একেলগে বিয়াত বহি ৬৩ যোৰা দৰা কইনা এক ভাল লগা আৰু আনন্দময় পৰিৱেশ সমূহীয়া বিবাহ অনুষ্ঠান চাবলৈ উপস্থিত শতাধিক জনতা বিভিন্ন কাৰণত বিবাহ নোহোৱা দৰা কইনাসকলক অগ্নি সাক্ষী কৰি পুৰোহিতে এইদৰে সম্পন্ন কৰে বিবাহ কাৰ্য আমাৰ এই আজি সমূহীয়া বিবাহত আমি ৬১ গৰাকী জোৰা আমি বিবাহ সম্পন্ন কৰিবলৈ ব্যৱস্থা কৰিছোঁ আৰু আমি নিজকে বৰ সৌভাগ্য মানিছোঁ ৰাইজৰ দান বৰঙণিৰ এই অনুষ্ঠান আমি সাফল্যমণ্ডিত কৰিবলৈ ওলাইছোঁ আৰু সৌভাগ্য মানিছোঁ এইকাৰণে কাৰণ দুখীয়া দৰিদ্ৰ যিখিনি মানুহ সংসাৰ কৰি আছিলে অত বছৰে তেওঁলোকৰ বিবাহৰ কাৰণে আমি যি ৰাইজৰ আহ্বান মৰ্মে আমি যি ব্যৱস্থা ল'লোঁ আৰু তেওঁলোকে আমাক সেইমতে সঁহাৰি জনাইছে এয়া আকৌ নলবাৰীৰ দৃশ্য সামূহিক বিবাহেৰে উদুলি মুদুলি নলবাৰীৰ হৰি মন্দিৰ প্ৰাংগণ হোমাগ্নিক সাক্ষী কৰি যুগ্ম জীৱনৰ আৰম্ভণি ৯ যোৰ দৰা কইনাৰ জোৰোণৰ পৰা আৰম্ভ কৰি হোম যজ্ঞ সমাপন হোৱালৈ বিভিন্ন কাম কাজত ব্যস্ত নলবাৰী জিলা প্ৰশাসন আৰু হৰি মন্দিৰ সমিতি পবিত্ৰ হোমাগ্নিক সাক্ষী কৰি একেলগ হ'ল জিলাখনৰ ১৮ ডেকা গাভৰু নলবাৰীৰ ৰাস মহোৎসৱস্থলীৰ ৰভাতলীত অনুষ্ঠিত হয় এই সামূহিক বিবাহ কাৰোবাৰ প্ৰেমেও পালে পূৰ্ণতা বিয়াখনক লৈ অপাৰ ব্যস্ততা নলবাৰীৰ জিলা প্ৰশাসনৰ হৰি মন্দিৰ কমিটি আৰু আমাৰ কমিটিৰ প্ৰেচিডেণ্ট মাননীয় PHC মিনিষ্টাৰ ছাৰে আটাইয়ে এটা সিদ্ধান্ত লৈছিলে যে বছৰে বছৰে এই কাৰ্যসূচীটো যিটো সামূহিক বিবাহ শুভ পৰিণয় কাৰ্যসূচী কৰা হ'ব আৰু আজিও আপোনালোকে দেখিছে যে এটা ধুনীয়া ফূৰ্তিৰ পৰিৱেশ পবিত্ৰ পৰিৱেশ আৰু আমাৰ দৰা কইনাৰ যিখিনি আমাৰ নীতি নিয়ম আছে আটাইখিনি ফ'ল' কৰি ধুনীয়াকৈ কাৰ্যসূচীটো এতিয়া প্ৰায় বিয়াখন সম্পন্ন হ'বৰ মুহূৰ্তলৈ আহি পাইছে এইদৰেই জামুগুৰিহাট আৰু নলবাৰীত সম্পন্ন হ'ল সামূহিক বিবাহ কাৰ্যসূচী নবিবাহিতসকলৰ দাম্পত্য জীৱন সুখময় হওক জামুগুৰিহাটৰ পৰা ৰাজমণি ভূঞা নলবাৰীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় আহমেদৰ সহযোগত ত্ৰিদীপ কলিতাৰ ৰিপৰ্ট NKTV+।